বন্ধু-বান্ধৱীসকল, আপোনালোকে সেই সোণৰ কণীৰ পৰা হাঁহজনীৰ সাধুটো নিশ্চয় শুনিছে। এতিয়া আমাৰ জুবিন গাৰ্গ হ'ল সেই সোণৰ কণীৰ পৰা হাঁহজনীৰ নিচিনা। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থই কিমান টকা খালে জুবিনৰ পৰা। যেতিয়া জুবিনে সেই টকাৰ হিচাপ বিচাৰিলে, তেতিয়াই তেওঁলোকে হিতে বিপৰীত কাম কৰিলে। এতিয়া কথা হ'ল, আপোনালোকে বাৰু চাৰ্জশ্বিটখন লৈ সুখীনে? নিশ্চয় চাৰ্জশ্বিটত কি হৈছে আপোনালোকে গম পাইছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এই মানুহকেইজন কাইলৈ কাঠগড়াত উঠিব। মানুহে মানুহক সহায় কৰিব নাপায়, কয় নহয় উপকাৰীক অজগৰে খায়। যেতিয়া উদাৰ হৈ সকলোকে বিশ্বাস কৰি জুবিন গাৰ্গে সহায় কৰিছিলে আৰু কোনো টকাৰ হিচাপ নকৰাকৈ তেওঁলোকক উদাৰকৈ টকা পইচা দি আছিলে, আৰু তেওঁলোকে ভাবিছিলে যে জুবিন গাৰ্গে আৰু এই পইচাৰ হিচাপ নলয়, আমাক মৰম কৰিছে আৰু আমি খাই থাকিম। আচলতে এজন ব্যক্তিয়ে যেতিয়া কাৰোবাক সহায় কৰে বা বেছিকৈ মৰম কৰে, তেতিয়া ইজন ব্যক্তিয়ে হয়তো ভাবিব পাৰে যে মানুহজন অকণমান মানে ঠাণ্ডা প্ৰকৃতিৰ আৰু বিশেষ কথা নাজানে, গতিকে পইচা পাতি হিচাপ নলয়, দি আছে, আমি লৈ আছোঁ। কিন্তু সেইটো নাভাবিব। আপুনি কেৱল নিজকেই টেঙৰ বুলি নাভাবিব। আপুনি টেঙৰ হৈ ইজন ব্যক্তিক যিকেইটা কথা ক'ব, তেতিয়া আপুনি ভাবিব যে তেওঁ একেবাৰে অভং মানুহ, মোৰ কথাকেইটাৰ একো উত্তৰ নিদিলে। নাভাবিব তেখেত আপোনাতকৈ বেছি জ্ঞানী। জ্ঞানীয়ে কেতিয়াও কথা বেছিকৈ নকয়। গতিকে জুবিন গাৰ্গেও তেনেকৈ ঠাণ্ডা প্ৰকৃতিৰে তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰি পইচা পাতি দি আছে, কিন্তু হিচাপ নাই ৰখা বুলি নাভাবিব। তেওঁলোকে ভাবিছিলে যে হিচাপ নাই ৰখা, আমি এনেকৈ চলি থাকোঁ, টকা মাৰি থাকিম। কিন্তু যিদিনা হিচাপ বিচাৰিলত তেওঁলোকে কি কৰিলে, বুদ্ধি কৰি জুবিন গাৰ্গক সেই অৱস্থালৈ নিলে। তেওঁলোকে ভাবিছিলে যে আমি কেতিয়াও ধৰা নপৰোঁ। শ্যামকানু মহন্তই কৈছিলে যে তেওঁ ইয়াত বুকিং কৰাৰ কথা একো গমেই নাপায়, কিন্তু এতিয়া SITয়ে সকলো ধৰা পেলাইছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতে জুবিন গাৰ্গক কেনেকৈ ফান্দত পেলাইছিলে সকলো কথা ওলাই পৰিছে, আপোনালোকে নিশ্চয় গম পাইছে। সেইখিনি মই এতিয়া ক'বলৈ নাযাওঁ, কিন্তু এটাই কথা, কিন্তু তেওঁলোকক শাস্তি কি দিয়াটো বিচাৰে সেয়া আপোনালোকে কমেণ্ট কৰিব। শ্যামকানু মহন্তহঁতক আইনে কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। গতিকে আমি এটাই বিচাৰোঁ, দোষীয়ে কঠোৰ শাস্তি পাওক, যেনেকৈ জুবিন গাৰ্গে শাস্তি পাইছিলে। জুবিন গাৰ্গক পানীৰ পৰা উঠাই অনাৰ পিছত ৭৫ মিনিট সময় পাৰত পেলাই থৈছিল বুলি আমি জানিবলৈ পাইছোঁ। ৭৫ মিনিট সময় পেলাই থ'লে এজন মানুহ বাচি থাকিবনে? ভিডিঅ'ৰ আমাৰ লাষ্টলৈকে নাই দেখুৱাই একো, মাত্ৰ পানীত বকাই আহি উঠি বহাকণ দেখাইছে, লাষ্টত অনাকণ নাই দেখুওৱা কেনেকৈ আনিলে। আৰু অকণমান দেখাইছে যেতিয়া অকণমান ভৰি চৰি মালিচ কৰিছিলে বুলি কৈছে, সেইখিনি আমি শুনিছোঁ, আপোনালোকেও শুনিছে। কিন্তু সম্পূৰ্ণ ভিডিঅ' আমি এতিয়াও পোৱা নাই চাবলৈ। ইমান এটা সাংঘাতিক ষড়যন্ত্ৰ কৰি এচপৰা সোণ আমাৰ মাজৰ পৰা লৈ গৈছে। গতিকে তেওঁলোকক কেনেধৰণৰ শাস্তি বিহাটো উচিত আপোনালোকে কমেণ্ট কৰিব। তেওঁলোকক আচলতে শাস্তি দিব লাগে সকলোৱে দেখাকৈ, আৰু এনেকুৱা নকৰিবা বুলি তেওঁলোকে যাতে চিঞৰ বাখৰ কৰে। তেনেধৰণৰ শাস্তি তেওঁলোকে পোৱাটো আচলতে আমি বিচাৰোঁ। তেওঁলোকে অনুভৱ কৰিব লাগিব যে আমি কি ভুল কৰিলোঁ। এনেকুৱা ধৰণৰ নৰপশুক আচলতে কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে। ঠিক আছে, ভিডিঅ'টি আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।